তো বন্ধুসকল মই আসলতে সেই মোৰ ইউটিউব ষ্টুডিঅ' ছেটআপটো মই থকা বেডৰুমতে বনাইছোঁ মানে মই য'ত থাকোঁ তাতে কিন্তু মই সেই ইউটিউব ষ্টুডিঅ' ছেটআপটো বনাইছোঁ সৰুকৈ তো সেইটো হ'ল মোৰ ইউটিউব ষ্টুডিঅ' ছেটআপটো তো ইয়াতে কিন্তু মই বহি এই চেয়াৰখনত বহি কিন্তু মই ভিডিঅ'বিলাক বনাওঁ তো দেখা পাইছে এইখন মোৰ চকী তো এই চেয়াৰখনতে বহি কিন্তু মই ভিডিঅ'বিলাক বনাওঁ আৰু এইখন টেবুল তো ইয়াতে যেতিয়া মই আনবক্সিং ভিডিঅ' এটা বনাবলৈ যাওঁ আপোনালোকে দেখা পায় যে আনবক্সিং কৰোঁ ভিডিঅ'বিলাকত তো এই আনবক্সিং এইখন টেবুলৰ ওপৰতে কিন্তু কৰোঁ তো এই টেবুলৰ ওপৰতে কিন্তু মই আনবক্সিং ভিডিঅ'বিলাক বনাওঁ ইয়াতে মই আনবক্সিং কৰোঁ এই টেবুলৰ ওপৰত আৰু ইয়াতে যে দেখা পায় এটা ফুল গছ তো এই ফুলজোপাটো হ'ল এইটো কিন্তু নেচাৰেল একেবাৰে এইটো নেচাৰেল এটা ফুল গছ তো ইয়াতে আছে পানী আৰু শিল আৰু এইটো এটা কাঠৰ এনেকুৱা তো ফুলৰ টাব হিচাপে ৰাখিছোঁ এইটো ফুলজোপা ৰাখিবলৈ ইয়াতে ৰাখিছোঁ এইটো ভাল লাগিছে সেইকাৰণে ৰাখিছোঁ আৰু তো এইবিলাক মই পিছত দেখুৱাম তাৰ আগতে আপোনালোকক জনাওঁ যে যেতিয়া ভিডিঅ' এটা বনাবলৈ যাওঁ মানে ইউটিউব ভিডিঅ' এটা শ্বুট কৰোঁ তেতিয়া কিন্তু বহুত কিন্তু পোহৰৰ প্ৰয়োজন হয় পোহৰ ভাল হ'লেহে মানে ভিডিঅ'ৰ কোৱালিটিটো ভাল হয় তো মই কি লাইট ইউজ কৰোঁ সেইটো মই আগত দেখুৱাম আপোনালোকক তো ফ্ৰণ্ট কেমেৰাৰ জৰিয়তে ভিডিঅ'ৰ মানে কোৱালিটিটো সিমান ভাল হোৱা নাই বেক কেমেৰাৰ জৰিয়তে আপোনালোকক দেখাইছোঁ তো বন্ধুসকল এইটো হ'ল মোৰ ইউটিউব ষ্টুডিঅ' ছেটআপটো তো এই চেয়াৰখনত মই বহি ভিডিঅ' বনাওঁ কিন্তু এইফালে দেখা পাইছে যে এটা ফ'কাছ এনেকুৱা কিন্তু সদায় এটা লাইটৰ ফ'কাছ দেখা পায় বেলেগ কালাৰৰ অন্য কালাৰ কিন্তু এনেকুৱা সদায় কিন্তু চেঞ্জ কৰি থকা দেখা পায় আপোনালোকে তো মই সেইটো চেঞ্জ কৰোঁ এই RGB লাইটটোৰ দ্বাৰা তো এই RGB লাইটটোৰ দ্বাৰা কিন্তু মই সেইফালে যে বেকগ্ৰাউণ্ডত এটা কালাৰ দিছোঁ তো সেই কালাৰটো কিন্তু এই RGB লাইটটোৰ দ্বাৰা কিন্তু চেঞ্জ কৰোঁ আৰু এইটো মই এই ৰিম'টৰ দ্বাৰা কিন্তু চেঞ্জ কৰোঁ তো এই ৰিম'টটো ইয়াতে গ্ৰীণ কৰোঁ কেতিয়াবা দেখা পায় আপোনালোকে কেতিয়াবা ইয়েলো কৰোঁ এনেকুৱা আৰু কিবা ব্লু কৰোঁ এনেকুৱাকৈ কিন্তু মই এই বেকগ্ৰাউণ্ডত যে কালাৰবিলাক দিওঁ তো ইয়াৰ দ্বাৰা কিন্তু এই লাইটটোৰ দ্বাৰা কিন্তু মই কালাৰবিলাক চেঞ্জ কৰি থাকোঁ সদায় তাৰপিছত এইটো লাইট লগাইছোঁ ইয়াতে তো ইয়াতে এখন সৰুকৈ ছুইচ বৰ্ড ৰাখিছোঁ এই ছুইচ বৰ্ডৰ পৰা কানেকশ্যন লৈ কিন্তু মই এই লাইটটো কিন্তু জ্বলাওঁ আৰু যেতিয়া কিবা এটা ইলেক্ট্ৰিক গেজেট মই আনবক্সিং কৰোঁ ৰিভিউ কৰোঁ তেতিয়া কিন্তু সেই ইলেক্ট্ৰিক গেজেটটো কি কৰোঁ মই লাইনৰ কানেকশ্যন দি সেইটো চলাই দেখুৱাওঁ কিন্তু তেতিয়া মই সেইটো কেনেকৈ কি কৰোঁ মানে চলাওঁ এই এক্সটাৰ্নেল বৰ্ডখন ইয়াতে আনো এনেকৈ ইয়াতে আনি এই প্লাগটো ইয়াতে লগাই এই সৰু বৰ্ডখনত লগাই এই প্লাগটো লগাই ইয়াতে কিন্তু মই লাইনৰ কানেকশ্যন লৈ আহোঁ আৰু ইলেক্ট্ৰিক মানে সেই বস্তুবিলাক কিন্তু চলাই আপোনালোকক দেখুৱাওঁ তো এইবাৰ আপোনালোকক দেখুৱাম যে মই আৰু কি লাইট ইউজ কৰোঁ তো বন্ধুসকল এইবিলাক লাইট কিন্তু মই ওপৰত লগাইছোঁ দেখা পাইছে তো এই লাইটবিলাকৰ দ্বাৰা কিন্তু মই পোহৰৰ ব্যৱস্থা কৰিছোঁ তো কি লাইট লগাইছোঁ সেইবিলাক দেখুৱাম দেখা পাইছে বন্ধুসকল কি লাইট লগাইছোঁ এইবিলাক কিন্তু লাইট মই লগাইছোঁ ইয়াতে তো এই লাইটবিলাক কি লগাইছোঁ এইবাৰ দেখুৱাম আপোনালোকক প্ৰথমতে ছুইচবিলাক অফ কৰি লৈছোঁ তো বন্ধুসকল দেখা পাইছে যে ইয়াতে আছে এটা LED 50 ৱাটৰ ফ্লট লাইট ৰাখিছোঁ ইয়াতে এটা 50 ৱাটৰ তাৰপিছত ইয়াতে এটা LED টিউব লাইট ৰাখিছোঁ 22 ৱাটৰ তাৰপিছত ইয়াতে এটা ৰাখিছোঁ 9 ৱাটৰ LED বাল্ব আৰু এটা ৰাখিছোঁ ইয়াতে 200 ৱাটৰ এটা বাল্ব ৰাখিছোঁ এটা আৰু এইবিলাক ইয়াতে এই ছুইচ বৰ্ডত কানেকশ্যন এইখিনি তাৰপিছতে দুখন কিন্তু মোৰ ইয়াতে বৰ্ড আছে ছুইচ বৰ্ড তো এইফালৰ লাইটখিনি কিন্তু এই বৰ্ডৰ ছুইচ কানেকশ্যন আছে ইয়াতে এই ছুইচ বৰ্ডত কানেকশ্যন আছে এই লাইটখিনি একেবাৰে ইউটিউব ষ্টুডিঅ'টোৰ একেবাৰে ওপৰত একেবাৰে ঠিক ওপৰ ফালে কিন্তু এই লাইটবিলাক আছে ইয়াতে আৰু এইফালে অলপ মানে অলপ আগত কিন্তু এই লাইটবিলাক আছে তো এই লাইটবিলাকৰ ছুইচ বৰ্ডটো হ'ল এইটো ইয়াতে কানেকশ্যন
আৰু এইবিলাকৰ হ'ল ইয়াতে কানেকশ্যন। তো এইবিলাকতো আপোনালোকক দেখুৱালোঁ। তো এইবাৰ মই সেইটো দেখুৱাম ইয়াতে কি কি লাইট আছে। তো এইবিলাক জ্বলাই দিছোঁ প্ৰথমতে। তো বন্ধুসকল ইয়াতে দেখা পাইছে যে এটা LED টিউবলাইট। তো আৰু আছে ইয়াতে এটা, সেই টিউবলাইটটো হ'ল 22 ৱাটৰ এটা টিউবলাইট, একেবাৰে ইউটিউব ষ্টুডিঅ'টোৰ একেবাৰে কিন্তু ওপৰত এইটো। আৰু আছে এটা 100 ৱাটৰ বাল্ব। তাৰপিছত আছে ইয়াতে এখন মানে চিলিং ফেন আছে এখন। তো এই চিলিং ফেনখন মই কি কৰোঁ, দুটা কাৰণতে ইউজ হয়। এটা হ'ল যিহেতু মোৰ এইটো হ'ল বেডৰুম, তো এই বিছনাখনতো লাগে বতাহ। তাৰপিছত যেতিয়া ভিডিঅ' বনাওঁ তাতো কিন্তু মই এই ফেনখনকে ইউজ কৰোঁ। তাৰপিছত ইয়াতে আছে এটা 9 ৱাটৰ বাল্ব, আৰু এইখিনি কানেকশ্যন আছে এইটো ছুইচ বৰ্ডত। তাৰপিছত আৰু এখন এনেকুৱা ফেন আছে, সেইখন তো সেইখন হ'ল ষ্টেণ্ড ফেন এখন। তো সেই ফেনখন গৰমৰ দিনত কি কৰোঁ, ইয়াতে আনি ইয়াতে থৈ কিন্তু এই বৰ্ডত কানেকশ্যন দি মই ফেনখন চলাই ইয়াতে ভিডিঅ' বনাওঁ। তো গোটেই লাইটখিনি জ্বলাই দিছোঁ। তাৰপিছত দেখা পাইছে যে বন্ধুসকলে ইয়াতে এটা বাল্ব, ইয়াতে এটা বাল্ব। তো এইটো হ'ল 200 ৱাটৰ বাল্ব, এইটো হ'ল 100 ৱাটৰ বাল্ব। এই দুটা লাইট কিন্তু মই সকলো সময়তে ব্যৱহাৰ নকৰোঁ। কেতিয়াবাহে এই দুটা কিন্তু মই ইউজ কৰোঁ, সকলো সময়তে নকৰোঁ। এই দুটা মই নুমাই থওঁ, বাকী এইবিলাক কিন্তু জ্বলে, এইকেইটা কিন্তু জ্বলে। যেতিয়া ভিডিঅ' বনাওঁ অকল এইকেইটা লাইটহে মই জ্বলাওঁ। বাকী এই 100 ৱাটৰ বাল্বটো আৰু এই 200 ৱাটৰ বাল্বটো সকলো সময়তে মই ইউজ নকৰোঁ, কিন্তু কেতিয়াবাহে ইউজ কৰোঁ। তো বন্ধুসকল লাইটবিলাক মই দেখালোঁ। তো এইবাৰ মই ডেক'ৰেশ্যনৰ বস্তুখিনি দেখুৱাম, কি কি ৰাখিছোঁ মই ডেক'ৰেশ্যনত ইউটিউব ষ্টুডিঅ'টোত, সেইখিনি দেখুৱাম। প্ৰথমতে মই বাল্ব দুটা অফ কৰি দিছোঁ। তো বন্ধুসকল দেখা পাইছে যে ইয়াতে মানে ডেক'ৰেশ্যন পাৰপাছৰ কাৰণে এই ইউটিউব ষ্টুডিঅ'টোত ৰাখিছোঁ এনেকুৱা এখন ৱাল শ্বেল্ফ। ইয়াতে কিছুমান ফুল ৰাখিছোঁ, এইবিলাক প্লাষ্টিকৰ হয়। তো এনেকুৱা ফুল ৰাখিছোঁ, তাৰপিছত এনেকুৱা কিবা কিবি ৰাখিছোঁ আৰু এনেকুৱা কেইটামান মানে এনেকুৱা পুৰস্কাৰো ৰাখিছোঁ। ইয়াতে খেল মহাৰণত মানে অংশগ্ৰহণ কৰিছিলোঁ, খেল মহাৰণ প্ৰতিযোগিতাত, তাতে এইবিলাক পাইছোঁ। আৰু তাৰপিছত এইটো হ'ল কৌতুক প্ৰতিযোগিতাত স্কুলত এইটো। তাৰপিছত দেখুৱাম বন্ধুসকল এইটো। তো এইখন ইয়াতে ফটো ফ্ৰেম ৰাখিছোঁ 7 হৰ্চৰ। তো এই ইউটিউব ষ্টুডিঅ'টোতে ৰাখিছোঁ। তাৰপিছত আছে ইয়াতে এইবিলাক ৰাখিছোঁ, আৰু এইবিলাক পিছত ক'ম। তো আগতে দেখুৱাম যে মই কোনটো ষ্টেণ্ডত মানে কোনটো ট্ৰাইপডত ৰাখি মই ভিডিঅ' বনাওঁ। তো এই ট্ৰাইপডটোৰ ওপৰতে কিন্তু মই মোবাইলটো থৈ, কাৰণ মোৰতো কোনো কেমেৰা নাই DSLR কেমেৰা, তো মই মোৰ হাতত থকা মোবাইল ফোনটো দিয়ে কিন্তু সেই কেমেৰা দিয়ে কিন্তু মই ভিডিঅ' বনাওঁ। তো সেই মোবাইল ফোনটো মই এই ট্ৰাইপডটোৰ ওপৰত ৰাখি ভিডিঅ' বনাওঁ। তাৰপিছত আৰু এটা বস্তু বনাইছোঁ, সেইটো চালে হয়তো বা আপোনালোকে হাঁহিব, তথাপি দেখুৱাম আপোনালোকক। তো সেইটো মোৰ প্ৰয়োজনৰ কাৰণে বনাইছোঁ, আৰু সেইটো নিজে বনোৱা সেইটো বস্তু। তেনেহ'লে বলক সেইটো দেখুৱাম। তো বন্ধুসকল সেইটো হ'ল এইটো কি বস্তু হয় আপোনালোকে চাগে ধৰিব পৰা নাই এইটো কি হয়। তো এইটো জনাম কি বনাইছোঁ। এইটো দেখা পাইছে এনেকুৱা বস্তুটো ইয়াতে এখন আইনা আছে, দাপোন এখন। তাৰপিছত এনেকুৱা এটা কাঠৰ এটা ষ্টেণ্ড। তাৰপিছত এনেকুৱা এইটো কিন্তু মই নিজে বনোৱা বস্তু, এইটো মই নিজে বনাইছোঁ। এইটো কি কামত লাগে সেইটো দেখুৱাম।
জনাম আপোনালোকক আগতে আমি বস্তুটো দেখুৱাইছোঁ কি এইটো কি বনাইছোঁ এনেকুৱা বনাইছোঁ এইটো তো এইটো কিন্তু এটা লাইট আছিল চাৰ্জাৰ লাইট তো সেইটোৰ পুৰণা চাৰ্জাৰ লাইট আছিল সেইটোৰে কিন্তু মই এইটো বনাইছোঁ তাৰপিছত এনেকুৱা এইটো আৰু তো এইটো কি কামত লাগে এতিয়া জনাম ৰ'ব 1 মিনিট তো বন্ধুসকল এইটো হ'ল মোৰ ট্ৰাইপড তো ট্ৰাইপডটো মই কি কৰোঁ যেতিয়া ভিডিঅ' বনাওঁ ইয়াতে যেতিয়া মই বহি ভিডিঅ'বিলাক বনাওঁ তেতিয়া কিন্তু মই কোনো কেমেৰামেন নাই মই অকলে কিন্তু এই ট্ৰাইপডটোৰ ওপৰত মোবাইলটো ৰাখি মই ভিডিঅ'বিলাক বনাওঁ তেতিয়া কি কৰোঁ এনেকৈ ইয়াতে ট্ৰাইপডটোত ৰাখোঁ ইয়াতে ৰখাৰ পিছত এই গ্লাছখন এনেকৈ দিওঁ তাৰপিছত যেতিয়া ভিডিঅ' বনাওঁ এইটো এনেকৈ থাকে তাৰপিছত কি হয় ইয়াতে যেতিয়া মই মোবাইলটো ৰাখোঁ ইয়াতে এনেকৈ তো এই মানে ফটোটো মানে ইয়াৰ ভিডিঅ'টো কি হয় ইয়াতে পৰে ইয়াতে চাব পাৰোঁ মই মোবাইলৰ স্ক্ৰীনত মই ভিডিঅ'টো মোবাইলৰ স্ক্ৰীনত যিটো ছবি উঠে মোৰ তাতে বহি থকা তো সেইটো কি হয় ইয়াৰ পৰা ডাইৰেক্ট কিন্তু এই আইনাখনত পৰে তো আইনাখনত যেতিয়া ছবিটো মই তাৰ পৰা বহি দেখা পাওঁ তেতিয়া মই গম পাওঁ যে কোন পজিশ্যনত মই বহিছোঁ ভাল হ'ল নে বেয়া হ'ল কেনেকৈ মানে ৰৈছোঁ মই কোন পজিশ্যনত আছোঁ সম্পূৰ্ণ কিন্তু তেতিয়া মই দেখা পাওঁ সেইকাৰণে এই আইনাখন মই কিন্তু বনাই লৈছোঁ নিজে এনেকুৱা এটা যাতে লৰচৰ কৰিব পাৰি সেইকাৰণে মই এনেকুৱা বনাইছোঁ আৰু এইটো এনেকৈ ঘূৰা ঘূৰি কৰিব পৰা যায় এনেকৈ তাৰপিছত যেতিয়া ভিডিঅ' শ্বুট কৰা কমপ্লিট হৈ যায় তেতিয়া কি কৰোঁ মই এইবিলাক ইয়াতে ৰাখি দিওঁ ইয়াতে এনেকৈ ৰাখি দিওঁ কাৰণ যিহেতু মই এইটো মোৰ বেডৰুম তো ইয়াতে মই থাকোঁ এইবিলাক এনেকৈ ইফাল সিফাল থাকিলে কিন্তু অলপ অসুবিধা হয় সেইকাৰণে ইয়াৰ পৰা এইবিলাক লৈ কিন্তু মই এইফালে কিন্তু ৰাখোঁ এনেকৈ থৈ দিওঁ ইফালে এনেকৈ থৈ দিওঁ তো বন্ধুসকল এইবাৰ মই আপোনালোকক দেখুৱাম যে মই যে যেতিয়া আনবক্সিং কৰোঁ কিবা এটা বস্তু তেতিয়া কিন্তু এখন ছুৰীৰে সেইবিলাক মই বক্সটো খোলোঁ তো সেই চাকুখন মই এইবাৰ দেখুৱাম আপোনালোকক তো বন্ধুসকল দেখা পাইছে এই চাকুখনেৰে কিন্তু মই সেই আনবক্সিং কৰোঁ বক্সবিলাক আৰু যেতিয়া ভিডিঅ' শ্বুট কৰা কমপ্লিট হৈ যায় তেতিয়া কি কৰোঁ ইয়াতে আনি মই ৰাখি দিওঁ চাকুখন এনেকৈ তো বন্ধুসকল আচলতে মোৰ এইটো হ'ল বেডৰুম তো ইয়াতে মই এনেকুৱা এটা ইউটিউব ষ্টুডিঅ' সৰুকৈ বনাই ৰাখিছোঁ তো এনেকৈ মই ভিডিঅ'বিলাক বনাওঁ তো এইবাৰ মই ইউটিউব ষ্টুডিঅ'টো যিহেতু মোৰ বেডৰুমতে তো বেডৰুমৰ পৰিৱেশটো মই দেখুৱাম মই য'ত থাকোঁ কেনেকৈ থাকোঁ কি কৰোঁ সেইবিলাকো মই দেখুৱাম বেক কেমেৰাৰে দেখাইছোঁ তো মোৰ বেডৰুমৰ পৰিৱেশটো হ'ল এনেকুৱা তো আপোনালোকক দেখাইছোঁ মই যেতিয়া মানে ভিডিঅ' বনাবলৈ যাওঁ তেতিয়া কি কৰোঁ সেই ড্ৰেছিং টেবুলখনত অলপ সজা পৰা কৰি তাৰ পৰা গৈ তাতে মই ভিডিঅ'বিলাক বনাওঁ আৰু ভিডিঅ'টো শ্বুটিং কৰা মানে কমপ্লিট হ'লে কমপ্লিট হ'লে তাৰপিছত কি কৰোঁ ইয়াতে আহি মোবাইলটো অলপ এই বৰ্ডখনতে মানে ইয়াতে অলপ মোবাইলটো চাৰ্জ কৰি এই বিচনাখনত শুই হৈ কিন্তু মই ভিডিঅ'বিলাক এডিট কৰোঁ কাইনমাষ্টাৰ বা পাৱাৰ ডাইৰেক্টৰ এপৰ জৰিয়তে মই ভিডিঅ'বিলাক বনাওঁ এডিট কৰোঁ তো তাৰপিছত এইফালে এইখন হ'ল মোৰ কিতাপ পত্ৰ পঢ়াৰ টেবুল তো আজি কিবা পৰিৱেশটো অলপ বেয়া হৈ আছে তো ইয়াতে কিন্তু মই কিতাপ পঢ়োঁ তো এইখন মোৰ পঢ়াৰ টেবুল তাৰপিছত ইয়াতে এনেকুৱা এইটো এখন মানে ইয়াতে এটা সৰু ৰেডিঅ' এটা ৰাখিছোঁ পুৰণা কালৰ সেইটো তো ভাল লাগে আৰু এনেকৈ ৰাখিছোঁ আৰু এটা ৰেডিঅ' কেতিয়াবা কি কৰোঁ মানে মোৰ বন্ধুবিলাক আহিলে কি কৰে সেই চেণ্টাৰ ধৰাই সেইটোৱে এটা ফূৰ্তি মানে চেণ্টাৰ ধৰাব পাৰিলে এইটোৱে আৰু বাকী গান শুনাতো সেইটোৱে আৰু গান ক'ত শুনে আজিকালিৰ যুগত ৰেডিঅ'ত নোহোৱাই হ'ল আৰু তথাপি ৰাখিছোঁ ভাল লাগে সেইটো বস্তু ইয়াতে ৰাখিছোঁ তাৰপিছত এইটোৱে আৰু তো এনেকৈ কিছুমান ফটো ফ্ৰেম ৰাখিছোঁ সিংহৰ ছবি তাৰপিছত এনেকৈ এটা হৰিণৰ মাথা ইয়াতে ৰাখিছোঁ ভাল লাগে এইবিলাক মোৰ বস্তুবিলাক এনেকুৱা বস্তু ভাল লাগে সেইকাৰণে ৰাখিছোঁ আৰু তো এইটোৱে আৰু মোৰ পৰিৱেশটো
আৰু ইয়াতে আলনা এখন ৰাখিছোঁ ইয়াতে মানে মোৰ কাপোৰ চোপোৰবোৰ ৰাখোঁ এই আলনাখনত আৰু এইটোৱে সেই মানে ঘড়ীটোত ৱাল ঘড়ীটোত মানে ৰাতিপুৱা উঠি মই টাইম চাওঁ মানে একেবাৰে চিধা কিন্তু মোৰ বিছনাৰ একেবাৰে চিধা সেইফালে মানে মোৰ ৱাল ঘড়ী এটা ৰাখিছোঁ তাতে মানে মই টাইমটো চাওঁ ৰাতিপুৱা উঠি যেতিয়া মই ৰাতিপুৱা উঠোঁ তেতিয়া মই ইয়াৰ পৰা এনেকৈ মানে টাইম চাওঁ কেইটা বাজিল তো ইয়াৰ পৰা এনেকৈ মই টাইম চাওঁ আৰু একো নাই আৰু মোৰ ৰুমত এনেকুৱাই আৰু মোৰ ৰুমৰ পৰিৱেশটো সম্পূৰ্ণ দেখুৱালোৱে আৰু তো বন্ধুসকল এইটো ভিডিঅ'ৰ জৰিয়তে কিন্তু আপোনালোকক মই সকলো দেখুৱালোঁ মোৰ ইউটিউব ষ্টুডিঅ' ছেটআপ মই ক'ত থাকোঁ কেনেকৈ থাকোঁ কি কৰোঁ নকৰোঁ সম্পূৰ্ণ কিন্তু মই আপোনালোকক দেখুৱালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় আৰু ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব তো বন্ধুসকল পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ